ড্ৰেইনেজ চিষ্টেমে আপোনাৰ এতিয়ালৈকে ঠিক কৰিব পৰা নাই তেতিয়া চুপচাপ থাকিলে আৰু নমস্কাৰ, আপোনালোকৰ চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কি ক'ম, আমি নিৰ্দিষ্ট সময়ত আমি কাৰ্যালয়লৈ আহি এতিয়া দেখিছোঁ যে আমাৰ সোমাব পৰা অৱস্থা নাই। প্ৰতিটো হস্পিটেল চৌহদৰ প্ৰতিটো ৰুমতে হেনে লাগে আমাৰ চিকিৎসকেও ৰোগী চাব পৰাকৈ তাত মানে কোনো ব্যৱস্থা মানে নাই, গোটেই পানী হৈ গৈছে। দুজনকৈ চিকিৎসক বহে, 2টা ৰুমত পানী, তাৰোপৰি আমাৰ যিমানবিলাক ৰুম আছে প্ৰতিটোতে পানী। আৰু আমি কৰ্তব্যত যিখন মানে আহি মানে আমাৰ যিটো মানে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ যাবলৈও আমি মানে সমৰ্থ নহয়, যিহেতু গোটেই পানীয়ে পানী। এই যিটো আমাৰ পৰিস্থিতি এইটো এতিয়া নহয়, আজি বহুত বছৰৰ পৰা চলি আছে। যিহেতু আমাৰ মানে হস্পিটেলৰ যিটো ড্ৰেইন আছে মানে পৌৰসভাৰ ড্ৰেইনটোৱে পানী নটনা হৈছে, গতিকে মানে ইয়াত যেতিয়াই বৰষুণ হয় এনেদৰে পানী হয়। আজি কিন্তু প্ৰতি বছৰৰ তুলনাত আজি যথেষ্ট পানী হৈছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰোঁ যাতে ইয়াৰ এটি সুব্যৱস্থা কৰিব পৰা যায়, ইয়াক যাতে সমাধান হয়, যিহেতু আৰু অনাগত দিনত এনেদৰে পানী নহয়। তাৰ বাবে মই আপোনালোকৰ চেনেলৰ জৰিয়তে উত্তম কৰ্তৃপক্ষক জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পূৰ্বেও এনেদৰে পানী হৈছিল? ইয়াৰ পূৰ্বেও এনেদৰে হয়। এতিয়া আপোনালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছিলে নেকি? জনোৱা হৈছে, আমি মৌখিকভাৱে আমি পৌৰ কৰ্তৃপক্ষক জনোৱা হৈছে। আৰু যিহেতু আমাৰ পৌৰ নেত্ৰীগৰাকী ইয়াৰে আমাৰ হস্পিটেল মেনেজমেণ্ট কমিটিৰ তেখেতেই মেম্বাৰ, তেতিয়া তেখেতেতো জানেই গোটেই বস্তুটো। বানপানী যিটো হ'ল পানী আমাৰ বৰষুণ দিয়াৰ বাবে আমাৰ নাজিৰা হস্পিটেলো ডুবি গ'ল। একচুৱেলি হস্পিটেলত পেচেণ্ট নিবলৈ কোনো মানে নোৱাৰে। বৰ্তমান নাজিৰা হাই ছেকেণ্ডেৰীত পৰীক্ষা চলি আছে, পৰীক্ষা দিবলৈ ল'ৰা ছোৱালী অসুবিধা হৈছে। আজি টিফিনৰ মতিকাৰ দোকানৰ এই চাইডে পানী আমি জিন্দগীত দেখা নাছিলে, পানী দেখিছোঁ। নাজিৰা হাই ছেকেণ্ডেৰী ফ্ৰণ্টত বহুতো দোকান আছে, সেইবোৰ ডুবি গৈছে। নাজিৰা আমলাপতি বহুতো ৰাস্তা ডুবি গৈছে, ONGC ডুবি গৈছে। কাৰণ এটাই বুজিছিলোঁ, অকল তেওঁলোকে ভোট ল'বৰ কাৰণে ৰাইজৰ ওচৰত আহে আৰু তাৰপিছত ফুটপাথ বনোৱাৰ কামত বা ফুটপাথৰ যেন চাফা কৰিব লাগে কোনো কাম নকৰে। নাজিৰা 8 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে আজিলৈকে মই দেখাই নাই ফুটপাথ কামত চাফা কৰা। তেওঁলোকে ভাবে অকল ভোটটো লোৱাৰ টাইমত তেওঁলোকে অকল ৰাইজৰ মাজত আহে, তাৰপিছত একো নকৰে। বৈজ্ঞানিক আমি যদি চৰকাৰে কয় যে আমি এনেকে কৰিছোঁ, উন্নতি কৰিছোঁ, আজিয়ে চবেই গম পাইছে উন্নতি এটাই কাম কৰিছে, অকল মানুহৰ ঘৰত পানী পানী পানী। এই কিনা ফ্ৰণ্টতে আমাৰ আৰু এঘৰ মানে টিফিনৰ ফ্ৰণ্টত মানুহৰ ঘৰ আছে, তেওঁলোকৰ ঘৰতো পানী। আৰু এটা কথা ক'বলৈ যাওঁ এই সুযোগতে, আজিলৈকে নাজিৰা টাউন কমিটিয়ে পানীৰ যিটো বিভাগ আছিলে আমাৰ ৱাটাৰ চাপ্লাই, সেই পানীটোকে আমাৰ ঠিক কৰি দিব পৰা নাই আজি এমাহ ধৰি। আৰু এইটো ক'ৰবাত ঠিক কৰি দিব, তেওঁলোকে অকল পইচা কামোৱা ধান্দাতহে আহিছে। এতিয়া ৱাৰ্ড মেম্বাৰসকল আহিছে না? ক'তো দেখাই নাই, 8 নম্বৰ ৱাৰ্ডতে দেখা নাই। ৱাৰ্ড মেম্বাৰসকল দেখা নাই। তেওঁলোকে নিমাতি কৈ নাই হৈ গ'ল। এতিয়া নোলোৱা একেবাৰে ফোন নোতোলা, কিছুমানে ফোন মাৰিছে ফোনো তোলা নাই না। এতিয়া ফোন তুলি লাভ নাই নহয়। তেওঁলোকে জিকিছে নিজৰ স্বাৰ্থৰ কাৰণে, বেলেগ কাৰণ ৰাইজৰ স্বাৰ্থত নাই কৰা না।